স্থানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কেইদিনমান আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা বিশেষ ৰায় প্ৰদান কৰিছিলে যে যিসকল প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পঢ়ুৱা শিক্ষক শিক্ষয়িত্ৰী আছে আৰু যিসকল পূৰ্বতে নিযুক্তি হৈছিলে যিসকল টেট উত্তীৰ্ণ হোৱা নাছিল তেওঁলোক সকলোৱে টেট উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ টেট পৰীক্ষাত বহিব লাগিব আৰু এই কামটো 2 বছৰৰ ভিতৰত সম্পন্ন কৰিব লাগিব অন্যথা তেওঁলোকে নিজে নিজে চাকৰিৰ পৰা অব্যাহতি ল'ব লাগিব তো সেই ৰায়ৰ বিৰুদ্ধে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তো কি পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে সবিশেষ জানক আৰু আনকো জনাওক তাৰ কাৰণে ভিডিঅটো আপোনালোকে শেষলৈকে ভালকে চাব তো এটো চাব পাৰিছে যে এটা বাতৰি কাকতত প্ৰকাশ কৰা এটা বিশেষ বাতৰি তাতে কি লিখিছে চাওক যে শিক্ষকক টেটৰ আওতালৈ অনাৰ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ পুনৰ বিবেচনাৰ বাবে দাখিল কৰিব আবেদন তীব্ৰ আন্দোলনৰো হুংকাৰ 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব প্ৰাথমিক শিক্ষকে 15 ছেপ্টেম্বৰ তাৰিখেটো লিখিছে যে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ চাকৰি বাহাল ৰাখিবলৈ টেট বাধ্যতামূলক কৰাৰ লগতে 2 বছৰৰ ভিতৰত টেট পৰীক্ষাত সকলো শিক্ষক উত্তীৰ্ণ হ'ব লাগিব বুলি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে প্ৰাথমিক শিক্ষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে এই ৰায় পুনৰ বিবেচনাৰ বাবে আবেদন দাখিল কৰাৰ লগতে অহা 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী শিক্ষামন্ত্ৰী আইন মন্ত্ৰী আৰু ৰাজ্যৰ সকলো সাংসদক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দেশৰ আন প্ৰান্তৰ লগতে 19 ছেপ্টেম্বৰত লাখ লাখ শিক্ষকৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি জিলা সমিতিসমূহৰ জৰিয়তে সন্মিলনীয়ে স্মাৰক পত্ৰ প্ৰদান কৰিব সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে এক বিবৃতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰক বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সদৰি কৰিছে তদুপৰি এই সমগ্ৰ বিষয়টোক লৈ অচিৰেই দেশব্যাপী তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও তেওঁ সদৰি কৰিছে ইপিনে একেটা বিবৃতিত প্ৰধান সম্পাদক গোস্বামীয়ে কয় যে NCPEৰ নিৰ্দেশনা অনুসৰি 2011ৰ পাছত শিক্ষকৰ পদত নিযুক্ত হ'বৰ বাবে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক এই বিধি 2011 চনৰ পূৰ্বে নিযুক্তি আৰু নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকা শিক্ষকৰ বাবে প্ৰযোজ্য নাছিল কিন্তু উচ্চতম ন্যায়ালয়ে সকলোৰে বাবে প্ৰযোজ্য কৰি টেট উত্তীৰ্ণ নহলে বাধ্যতামূলক অৱসৰৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছে আদালতে কেৱল 5 বছৰতকৈ কম কাৰ্যকাল থকা শিক্ষকৰ বাবে টেট বাধ্যতামূলক কৰা নাই যদিও পদোন্নতিৰ বাবে টেটৰ প্ৰয়োজনীয়তা উল্লেখ কৰিছে পূৰ্বতে পদোন্নতি লাভ কৰা শিক্ষকে টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক ৰূপে আদেশ দিছে প্ৰতিটো সময়ৰে নিযুক্তি বিধি পৃথক আৰু সেই অনুসৰি শিক্ষক নিযুক্ত হৈ আহিছে আগলৈও নিশ্চয় নিযুক্তি বিধিৰ হালসলনি ঘটিব ইয়াৰ পৰিৱৰ্তে নতুন বিধি আহিলে পুৰণি বিধিৰ বৈধতা নোহোৱা নজিৰ সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ এই ৰায় অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই বৃহত্তৰ শিক্ষক সমাজৰ প্ৰতি অন্যায় ৰূপে জ্ঞান কৰি উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ লগতে শিক্ষা অধিকাৰ আইনৰ সংশোধনীত থকা অস্পষ্টতা দূৰ কৰাৰ বাবে গোচৰ ৰুজু কৰিব বুলি গোস্বামীয়ে প্ৰকাশ কৰে তো সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে নিশ্চয় গম পাইছে যে আপোনালোকৰ ভালৰ কাৰণে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই যে সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে তাৰ বিপক্ষে অসমৰ শিক্ষামন্ত্ৰী আইন মন্ত্ৰী তেওঁলোকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু তাৰ লগতে আন্দোলনো কৰিব বুলি তেওঁলোকে জনাইছে তো সকলোৱে আচলতে যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ আওতাত পৰে তেওঁলোকে তাৰ বিৰুদ্ধে অৰ্থাৎ টেট বাধ্যতামূলক ইয়াৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনাইছে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ